নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ অসম টেট 2021ৰ মেথছৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ। আৰু বন্ধুসকল লৈ আহিছোঁ আপোনালোকৰ মাজলৈ প্ৰেক্টিছ মেথছৰ পাৰ্ট নম্বৰ 3, অৰ্থাৎ আমি যিহেতু মেথছৰ প্ৰেক্টিছ চিৰিজ ষ্টাৰ্ট কৰিছোঁ আৰু আজি আপোনালোকৰ মাজলৈ 3 নম্বৰ পাৰ্টটো লৈ আহিছোঁ। অত্যন্ত গুৰুত্বপূৰ্ণ হয় আপোনালোকৰ বাবে এই ভিডিঅ'টো, কিয়নো আজি আমি অসম টেটৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এটা চেপ্টাৰ আজি এই ভিডিঅ'টোত আলোচনা কৰিম, মানে প্ৰফিট আৰু লছ। নিশ্চয় আপোনালোকে সকলোৱে দেখিছে যে প্ৰফিট লছৰ কুৱেশ্যন আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। সুপাৰ 30 কুৱেশ্যন আজি আমি এই ভিডিঅ'টোত লৈছোঁ, মানে আজি লোৱা আটাইকেইটা কুৱেশ্যনে সুপাৰ ডুপাৰ কুৱেশ্যন হয়। মাত্ৰ আপোনালোকে 10ৰ পৰা 20 ছেকেণ্ডৰ ভিতৰত প্ৰতিটো কুৱেশ্যনৰ এনচাৰ কৰিব পাৰিব, তাকো উইদাউট ফৰ্মুলা, মানে কোনো ধৰণৰ সূত্ৰ প্ৰয়োগ নকৰাকৈ আপোনালোকে ডাঙৰ প্ৰফিট লছৰ প্ৰশ্নবোৰ কৰিব পাৰিব। কেনেকৈ কৰিব যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টো সকলোৱে সম্পূৰ্ণকৈ চাব, কোনেও স্কিপ নকৰিব বন্ধুসকল। আল্টিমেট লেভেলৰ আজি ভিডিঅ' হয়, মাথো আপোনালোকে শ্বেয়াৰ কৰিব আৰু সকলোৱে ভিডিঅ'টো লাইক কৰিব, ঠিক আছে। এতিয়া চাওক, পোনপ্ৰথমে প্ৰথমটো প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ। কোনো ধৰণৰ সূত্ৰ আমি প্ৰয়োগ নকৰোঁ, চিধাই আমি এনচাৰবিলাক কৰি যাম যে এজন মানুহে কোনো এক বস্তু কিমানত বোলে 2000 টকাত কিনি কিনে কি লাভ কৰিছে, 12.5% কি কৰিছে, বস্তুটোত লাভ কৰিছে। আমাক সুধিছে বস্তুটোৰ বেচা দাম কিমান। কেনেকৈ উলিয়াম? কোনো ধৰণৰ সূত্ৰ আমি প্ৰয়োগ নকৰোঁ, চিধা কথা। আমাক লাগে কিমান, যে পাৰ্চেণ্ট আমাক কি দিয়া আছে, লাভৰে পাৰ্চেণ্ট হওক বা লছৰে পাৰ্চেণ্ট হওক, আমাক পাৰ্চেণ্ট কি দিয়া আছে, বোলে আমাক দিয়া আছে 12.5%। লাভ হৈছে নে লোকচান হৈছে? বোলে লাভ হৈছে। গতিকে এতিয়া চাওক, 12.5% মানে কি আছিলে, বোলে 12.5% মানে আছিলে 8/1। একেবাৰে আপোনালোকে মনত ৰাখিব লগা কথা এইটোৱে যে ফ্ৰেকশ্যনৰ পৰা পাৰ্চেণ্টেজলৈকে নিয়া আৰু পাৰ্চেণ্টেজৰ পৰা ফ্ৰেকশ্যনলৈকে অনা, এই চাৰ্টখন আপোনালোকে সকলোৱে মুখস্থ কৰি ৰাখিব। মই বহুত কেইবাৰ কৈছোঁ, এবাৰ দুবাৰ নহয়, বহুত কেইবাৰ কৈছোঁ, কিয়নো সেই চাৰ্টখনৰ ওপৰত ডিপেণ্ড কৰি আমি গোটেই কুৱেশ্যনৰ এনচাৰবিলাক কৰি পেলাম। এতিয়া চাওক যে এই যিটো 12.5ৰ মান আমি উলিয়াই ল'লোঁ কিমান, 8/1 হয়। এতিয়া 8টো কি হ'ব, বস্তুটোৰ কিনা দাম, 1টো কি হ'ব, লাভ। মানে বস্তুটো কি হ'ব, 8ত যেতিয়া বস্তুটো কিনিব তেতিয়া 1 লাভ কৰিলে বেচা দাম কিমান হ'ব, 9 টকা হৈ যাব, হয় নে নহয়? এতিয়া চাওক যে 8ত বস্তুটো কিনি কিনে কি কৰিছে, 9ত বেচিছে, তেতিয়া কি হৈছে, লাভটো হৈছে। মানে কিমান লাভ হৈছে, 12.5% লাভ হৈছে। এতিয়া 8 মানে আমাক কিমান কৈছে, যে 8 মানে 2000, মানে কিনা দামটো প্ৰশ্নটো কৈ দিছে আমাক 2000 বুলি, হয় নে নহয়? 8 মানে যদি 2000 হয় তেতিয়া 1 মানে কিমান হ'ব, যে 8 মানে যদি 2000 হয় তেতিয়াহ'লে 1 মানে 250 নহ'ব, হ'বনে? 1 মানে তেতিয়া 250 হ'ব, 250 হ'ব। আৰু 1 মানে যদি 250 হয় তেতিয়াহ'লে 9 মানে কিমান হ'ব? আপোনালোকে 9ৰ লগত 250 ধুনীয়াকৈ পূৰণ কৰি দিয়ক, এনচাৰ লগে লগে আপোনালোকে পাই যাব। কিমান উত্তৰ পাব আপোনালোকে? বোলে 2250 আমি উত্তৰ পাই যাম। ঠিকে আছে, শুদ্ধ উত্তৰ মানে 2250 কি হ'ব, ইয়াৰে শুদ্ধ উত্তৰ হ'ব। মানে কোনো এজন মানুহে যেতিয়া 2000 টকাৰ বস্তুটো 12.5% লাভত বিক্ৰী কৰিব তেতিয়া কি হ'ব, 2250 টকাত তেওঁ বস্তুটো বেচিব লাগিব। দেখিছে আপোনালোকে, কোনো ধৰণৰ সূত্ৰ প্ৰয়োগ কৰা নাই, মাত্ৰ পাৰ্চেণ্টেজটো চাই লৈছোঁ কিমান পাৰ্চেণ্টত বস্তুটো বেচিছে, তাৰ পৰা আমি এনচাৰ উলিয়াই দিছোঁ। নেক্সট কুৱেশ্যনটো আমি একেদৰে কৰিম যে ৰাহুলে কোনো এটা বস্তু 360 টকাত কিনি 100 টকাত বিক্ৰী কৰিলে, যদি তাৰ লাভ 16.66% হয় তেন্তে বেচা দাম বা এক্সৰ মান কিমান আমাক সুধিব পাৰে। গতিকে এক্সৰ মান যদি আমি উলিয়াব লাগে বা বেচা দাম যদি উলিয়াব লাগে, আমি কি কৰিব লাগে, বোলে কিমান পাৰ্চেণ্ট লাভ হৈছে বা কিমান পাৰ্চেণ্ট লোকচান হৈছে, আমি এই বস্তুটো চাব লাগে। এতিয়া ইয়াতে কি দিছে, বোলে 16.66%। 16.66% মানে কি আছিলে, বোলে 6/1। 6টো সদায় বস্তুটোৰ কিনা দাম হ'ব, 1টো কি হ'ব, লাভ বা লোকচান হ'ব। এতিয়া কুৱেশ্যনত দিছে আমাক কি, বোলে লাভ হৈছে। গতিকে কি, 6 যদি বস্তুটোৰ কিনা দাম হয়, 1 টকা লাভ হৈছে, তাৰ মানে কেই টকাত বেচিছে, বোলে বস্তুটো 7 টকাত বেচিছে। কুৱেশ্যনত কৈছে যে কিনা দাম কিমান বস্তুটোৰ, বোলে ইমান 360 টকা কিনা দাম। আমাৰ মতে আমি যিহেতু ৰেচিঅ' লৈছোঁ, গতিকে আমাৰ মতে 6 ৰেচিঅ' পাইছোঁ কিনা দাম। গতিকে 6 ৰেচিঅ' মানে যদি 360 হয়, 1 ৰেচিঅ' মানে কিমান হ'ব, 1 ৰেচিঅ' মানে কিমান হ'ব, বোলে 1 ৰেচিঅ' মানে তেতিয়া 60 হৈ যাব, হয় নে নহয়? এতিয়া 1 ৰেচিঅ' মানে যদি 60 হয়, 7 ৰেচিঅ' মানে কিমান হ'ব, 7ৰ লগত আপোনালোকে 60 পূৰণ কৰি দিয়ক, উত্তৰ পাই যাব আপোনালোকে 420। ঠিক আছে, উত্তৰ কিমান পালে আপোনালোকে, 420 পালে। মানে যেতিয়া 360 টকাৰ বস্তুটো 16.66% লাভ লগাই কিনে বিক্ৰী কৰিব তেতিয়া কিমানত বেচিব লাগিব, বোলে 420 টকাত বেচিব লাগিব। মানে এক্সৰ মান আমি পাই গ'লোঁ, নাইবা বেচা দাম আমি পাই গ'লোঁ। ভাল লাগিছে নিশ্চয় আপোনালোকৰ সকলোৰে ভাল লাগিব। আল্টিমেট লেভেল হৈ আছে ভিডিঅ'টো, মাথো আপোনালোকে সকলোৱে ধুনীয়াকৈ শেষলৈ চাই থাকিব। বহুত কেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু গোটেইকেইটা প্ৰশ্নই বেলেগ বেলেগ ধৰণৰ লৈছোঁ। সুপাৰ 30 কুৱেশ্যন এই ভিডিঅ'টোত আলোচনা কৰি মাথো ধুনীয়াকৈ সকলোৱে চাব। নেক্সট কুৱেশ্যনটো চাওক। নেক্সট কুৱেশ্যনটো আমি কি লৈছোঁ, যে এজন মানুহে 6000 টকাৰ এটা বস্তু কিনি 8000 টকাত কি কৰিছে,
বিক্ৰী কৰিছে দেখিছে 6000 টকাত বস্তুটো কিনিছে 8000 টকাত বস্তুটো বিক্ৰী কৰিছে আমাক কৈছে যে লাভৰ শতাংশ কিমান কেনেকৈ উলিয়াম আমি চাওক প্ৰথমে আপোনালোকে চাওক যে বস্তুটো কিমান টকাত কিনিছিলে বোলে 6000 টকাত বস্তুটো কিনিছিলে বেচিছে কিমান টকাত বোলে 8000 টকাত তাৰ মানে লাভ কিমান হৈছে বোলে 2000 টকা বঢ়িয়া কথা এতিয়া আপোনালোকে এটা কাম কৰক সিধাই শূন্য মেখা এনেকৈ কাটি দিয়ক ঠিক আছে শূন্য মেখা আমি কাটি দিলোঁ এতিয়া 2 ৰে 2 এক বাৰ যাব 2 ৰে 6 3 বাৰ যাব 3 ভাগৰ 1 আমি পাই গ'লোঁ 3 ভাগৰ 1টোক যদি আপোনালোকে পাৰ্চেণ্টেজত লৈ যায় কিমান আছিলে বোলে 33.33% মানে আমি গম পাই গ'লোঁ লাভৰ শতাংশ কিমান 33.33% আৰু এইটোৱে হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটো চাওক এইটোও গুৰুত্বপূৰ্ণ আমি ক'তো সূত্ৰ প্ৰয়োগ কৰা নাই চিধা চিধি এনচাৰবিলাক কৰি আছোঁ আৰু সূত্ৰ প্ৰয়োগ কৰিলেও আপোনালোকে কিন্তু এইটোৱে এনচাৰ পাব বেলেগ নাপায় ঠিক আছে মই মাত্ৰ বিচাৰোঁ আপোনালোকে অতিকে কম সময়ৰ ভিতৰতে কৰক কিয়নো পাৰ্চেণ্টেজৰ মেথখিনিত বহুত সময় গুচি যায় পৰীক্ষাত গতিকে মই ভাবোঁ কাৰো সময় খেদাব লগা একো কথা নাই চিধাই মই যেনেকৈ কৰিছোঁ তেনেকৈ কৰক আৰু এনচাৰবিলাক অতিকে কম সময়ৰ ভিতৰতে কৰি আহক ঠিক আছে নেক্সট কুৱেশ্যন চাওক 4 নম্বৰ কুৱেশ্যন যে এজন মানুহে 450 টকাত এটা বস্তু কিনি 400 টকাত বিক্ৰী কৰিছে কিনিছিল কিমানত বোলে 450ত বেচিছে কিমানত বোলে 400 মানে লোকচান কিমান হৈছে বোলে 50 ঠিক আছে ইমানখিনিলৈকে হৈ গ'ল নেক্সট এতিয়া কৰি দিয়ক 0 0 ধুনীয়াকৈ কাটি দিয়ক 5ৰে কাটি দিয়ক 5 1 গুণ 5 45ক 5ৰে কিমান বাৰ যাব 5 9 গুণ 45 মানে কি 9 ভাগৰ 1 পালোঁ মানে 9 টকা যদি বস্তুটোৰ কিনা দাম তাতে 1 কি হৈছে লোকচান হৈছে গতিকে কিমান লোকচান হৈছে 9 ভাগৰ 1 মানে কি আছিলে বোলে 11.11% লোকচান পাই গ'লোঁ আমি কিমান পাৰ্চেণ্ট 11.11% লোকচান হৈছে দেখিছে খুব সহজ হয় একেবাৰে সহজে কৰিব পাৰিব কাৰো খোকোজা নালাগে মাথো পাৰ্চেণ্টেজ ফ্ৰেকশ্যনৰ চাৰ্টখন সকলোৱে মুখস্থ কৰক যেনেকৈ পাৰে সেনেকৈ মুখস্থ কৰক মুঠতে মই বাৰম্বাৰ কৈ আছোঁ এটা কথা যে আপোনালোকে চাৰ্টখন মুখস্থ কৰক কেনেকৈ কৰে সেইটো মই নাজানো মুঠতে কৰক আৰু মই যেনেকৈ কৰিছোঁ আপোনালোকে তেনেকৈ কৰক চাওক 5 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ এইটো বহুতেই বেছি গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় যে এজন দোকানী এটা মোবাইল 16000 টকাত বিক্ৰী কৰাত কি হৈছে দোকানীজনৰ 20% লোকচান হৈছে যদি দোকানীজনে 20% লাভত বস্তুটো বেচিব লাগে তেতিয়াহ'লে মোবাইলটো কিমান দামত বেচিব লাগিব চাওক প্ৰথমতে কি কৈছে যে দোকানীটোৰ কিমান পাৰ্চেণ্ট লোকচান হৈছে 20% লোকচান হৈছে 20% মানে কি আছিলে তো 20% মানে আমি সকলোৱে জানো যে 5 ভাগৰ 1 হয়নে নহয় মানে বস্তুটো যেতিয়া কিনা দাম 5 টকা তেতিয়া বেচিছে কিমানত লোকচান হৈছে প্ৰথম ক্ষেত্ৰত দেখিছে আপোনালোকে লোকচান হৈছে লোকচান মানে কি কমত বেচিছে মানে 5ত কিনি 1 কমত বেচিছে মানে কি 4ত বেচিছে হৈ গ'ল এতিয়া আমিহে গম পাইছোঁ 4ত বেচিছে কুৱেশ্যনে আমাক কি কৈছে বোলে 4ত বেচা নাই নহয় বেচিছোঁ কিমানত বোলে 16000 টকাত এতিয়া 4 মানে যদি 16000 হয় 16 কে হয় তেতিয়াহ'লে 1 মানে কিমান হ'ব 1 অনুপাতত কিমান হ'ব 1 অনুপাতত 4 কে হ'বনে নহ'ব 1 অনুপাতত 4000 হ'ব গতিকে 1 অনুপাতত যদি 4000 হয় তেতিয়াহ'লে 5 অনুপাতত কি হ'ব বোলে 20000 হ'ব 20 কে হ'ব বস্তুটোৰ কি কিনা দাম আমি কিনা দাম পাই গ'লোঁ বেচা দাম পাই গ'লোঁ ঠিক আছে নেক্সট কণ্ডিশ্যনটো কি কৈছে যে এই 20000 টকাৰ যিটো বস্তু কিনিছিল 20000 টকাৰ বস্তুটো কি কৰিছে বোলে 20% লাভত বিক্ৰী কৰিছে কি কৰিছে এইবাৰ 20% লাভত বিক্ৰী যদি কৰে তেতিয়া বেচা দাম কিমান হ'ব আমাক সুধিছে গতিকে আমি কিনা দাম পাই গ'লোঁ 20000 টকা ইমান পাৰ্চেণ্ট কি বোলে লাভ গতিকে ইমান পাৰ্চেণ্ট মানে কি আছিলে বোলে 5 বেচিব লাগিব কিমানত তেতিয়া 5 ভাগৰ 1 হ'ব 20% মানে বেচিব লাগিব 6 এতিয়া চাওক 5 মানে যদি 20 কে হয় 1 মানে কিমান হ'ব এইবাৰ 1 মানে 4 কে হ'বনে নহ'ব 1 মানেতো 4 কে হ'ব গতিকে 1 মানে যদি 4 কে হয় 6 মানে কিমান হ'ব বোলে 24 কে হ'ব মানে বস্তুটো কিমান টকাত বেচিব লাগিব 24000 টকাত বেচিব লাগিব ধুনীয়াকৈ আপোনালোকে সকলোৱে মই আশা কৰিছোঁ বুজি পাইছে বস্তুটো বা মোবাইলটোৰ বেচা দাম কিমান হ'ব 24000 টকা নিশ্চয় আপোনালোকৰ সকলোৰে ভাল লাগিছে অতিকে সহজ হয় কোনো ধৰণৰ সূত্ৰ মুখস্থ কৰিব লগা কথা নাই আপোনালোকে বহুতে কৈ থাকে যে ইমান সূত্ৰ দি থাকে সূত্ৰবিলাক মুখস্থ নাথাকে কিন্তু আজি লৈছোঁ আপোনালোকৰ মাজলৈ নেক্সট লেভেল ভিডিঅ' কোনো ধৰণৰ সূত্ৰ প্ৰয়োগ কৰা নাই চিধা চিধি এনচাৰবিলাক আমি কৰি গৈ আছোঁ হয়নে গতিকে গোটেইকেইটা কুৱেশ্যন এনেকুৱা ধৰণৰ হয় একেবাৰে ছুপাৰ ডুপাৰ কুৱেশ্যন হয় আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনে আহিব 100% গেৰাণ্টি তাৰে মানে যিটো প্ৰফিট লছৰ আপোনালোকে কুৱেশ্যন দেখিব সেই কুৱেশ্যনটো ইয়াৰ লগত ৰিলেটেড হ'ব মানে আজি যিমানটা কুৱেশ্যন আমি আলোচনা কৰিছোঁ ইয়াৰ লগতে ৰিলেটেড হ'ব ইয়াত বাহিৰে কেতিয়াও বাহিৰ হৈ নাযায় চাওক আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো কি লৈছোঁ যে এজন মানুহে এটা বস্তু কিমান টকাত বোলে 2400 টকাত বেচাত 25% কি হৈছে লাভ হৈছে কিমান টকাত বেচিছিলে 2400 টকাত বেচিছিলে কিমান পাৰ্চেণ্ট লাভ হৈছে বোলে 25% লাভ হৈছে কিমান টকাত বেচিছিলে বস্তুটো এইটো মাৰো বুলি আমাক লাগে কিমান পাৰ্চেণ্ট সদায় আমাক পাৰ্চেণ্ট লাগে মানে 25% মানে কিমান আছে বোলে 25% মানে আমি জানো কিমান 4 ভাগৰ 1 মানে লাভ হৈছে দেখিছে লাভ মানে কিমান হ'ব 4 যদি বস্তুটোৰ কিনা দাম বেচা দাম কিমান হ'ব 4ত 1 লাভ হৈছে গতিকে বেচা দাম কিমান হ'ব 5 হ'ব ঠিক আছে ইমানখিনিলৈকে আমি বুজি পাই গ'লোঁ এতিয়া 4 বস্তুৰ কিনা দাম বেচা দাম কিমান বোলে 5 এতিয়া 5 মানে কি হ'ব 2400 বৰাবৰ হ'বনে 5 মানে কি হ'ব 2400 বৰাবৰ হ'ব কাৰণ এজন মানুহে এটা বস্তু 2400 টকাত বেচিছে মানে 5ত বেচিছে মানে 2400ত বেচিছে এতিয়া 5 মানে যদি 2400 হয় তেতিয়াহ'লে 1 মানে কিমান হ'ব যে 5 মানে যদি 2400 হয় 1 মানে 480 নহ'ব
হ'বনে এক মানে কিমান হ'ব 480 হ'ব এতিয়া এক মানে যদি 480 হয় তেতিয়াহ'লে 4 মানে কি হ'ব পটাপট কৰি দিয়ক আপোনালোকে বোলে 4 0 0 4 8 গুণ 32 2 হাতে 3 4 4 গুণ 16 3 কিমান বোলে 19 মানে আমি গম পাই গ'লো বস্তুটোৰ বেচা দাম কিমান সৰি বাৰু কিনা দাম কিমান বস্তুটোৰ কিমান দামত বস্তুটো কিনিছিলে বোলে 1920 টকাত বস্তুটো কিনিছিলে ঠিকে আছে ইমানখিনিলৈকে ক্লিয়াৰ গোটেৰে নেক্সটটো চাওক এতিয়া নেক্সট কি কৈছে আমাক যে যদি তেওঁ বস্তুটো 83.33% লাভত বেচিব খোজে মানে ইমানত লাভত বেচতে তেওঁ শান্তি পল নাই মানে এনেহেন দোকানী আছে যে 25% লাভ লৈছে তথাপি দোকানীৰ মানে মন ভৰা নাই আৰু লাভ লাগে চাওকচোন কেনেকুৱা দোকানী যে 83.33% লাভ মাৰিব খুজিছে এতিয়া ইমান লাভত হ'লে বস্তুটো কিমানত বেচিব লাগিব এতিয়া 83.33% মানে কি আছিলে যে 83.33% মানে আছিলে 6/5 হয়নে নহয় ইমান মানে ইমান আছিলে মানে বস্তুটো কি হ'ব যে কি বুলি কয় 6 ৰেচিঅ'টো গৈ কিনে কি হ'ব এবিয়াৰ 6 ৰেচিঅ' সমান মানে 6টো যদি বস্তুটো কিনা দাম হয় বেচা দাম কিমান হ'ব 6ত 5 লাভ ল'ব লাগিলে মানে কি 11ত বেচিব লাগিব এতিয়া 6 মানে যদি 1920 হয় তেতিয়াহ'লে 11 মানে কিমান হ'ব চাওক আপোনালোকে 6 মানে যদি 1920 হয় প্ৰথমতে আপোনালোকে 1 মানে উলিয়াই লওক কি হ'ব 6 3 গুণ কিমান হ'ব 6 3 গুণ হ'ব 18 তাৰপিছত 1 12 হ'ল 6 2 গুণ 12 0 1 মানে আমি কিমান পালোঁ 320 এতিয়া 11ৰ লগত আপোনালোকে ধুনীয়াকৈ 320 পূৰণ কৰি দিয়ক এনসাৰ পাই গ'ল কিমান এনসাৰ পাব পটাপট কৰক 11 0 গুণ 0 11 2 গুণ 32 2 হাতে কিমান বোলে 3 11 3 গুণ 33 33 2 কিমান হ'ব বোলে 35 মানে 3520 টকা কি হ'ব বস্তুটোৰ কি হ'ব বেচা দাম হ'ব যেতিয়া বস্তুটো কি কৰিব লাগিব 83.33% লাভ লগাব লাগিব ভাল লাগিছে নিশ্চয় সকলোৰে বহুতেই ধুনীয়া কুৱেশ্যন হয় এনেকুৱা ধৰণৰ কুৱেশ্যনে কিন্তু পৰীক্ষাত আহিব পাৰে নেক্সট কুৱেশ্যন চাওক নেক্সট কুৱেশ্যনটো কি লৈছোঁ যে এটা বস্তু 840 টকাত বেচাত কি হৈছে বোলে x% লোকচান হৈছে এইবাৰ আমাক কিমান লোকচান হৈছে আমাক কোৱা নাই মুঠতে কৈছে যে যেতিয়া বস্তুটো 840 টকাত বেচিছে তেতিয়া x% লোকচান হৈছে যদি বস্তুটো 1015 টকাত বেচে তেন্তে 16% লাভ হয় ঠিক আছে যদি বস্তুটো 1015 টকাত বেচে তেন্তে কি হৈছে আমাক 16% লাভ হয় বুলি কৈছে গতিকে আমাক কৈছে xৰ মান উলিওৱা এতিয়া 16% লাভ যেটো হ'ব বুলি কৈছে 16% মানে কিমান বোলে 16% মানে হৈছে 25/4 16% মানে কিমান 25/4 কাৰণ আমি সকলোৱে জানো যে 4% মানে হৈছে 25/1 এইটো মুখস্থ কৰিলে আমি 16 পাই যাম মানে 16% পাই যাম ঠিক আছে অকমান স্পিডত কৈ আছো কিয়নো ভিডিওটো বহুত দীঘলীয়া কৰিবলৈ মন নাই মুঠতে আপোনালোকে স্পিডত হলেও শুনক বুজক তাৰ পিছত একদম কনসেপ্টটো ক্লিয়াৰ কৰি দিয়ক ঠিক আছে চাওক আমি গম পালো 4% মানে যদি 25/1 হয় 16% মানে 25/4 হ'ব মানে ইয়াৰ 4 গুণি ঠিক আছে ইমানখিনিলৈকে এতিয়া 25/4 মানে কি এতিয়া 25 যদি বস্তুটোৰ কি হয় কিনা দাম হয় তেতিয়ালে বেচা দাম কিমান হ'ব 29 হ'ব 4 কি হৈছে ইয়াতে 4 কি হৈছে লাভ হৈছে গতিকে আমাক চাওক এই যেটো 29 আমি পালো এই 29 টো কার বরাবর এতিয়া 16% লাভ হৈছিল কোড বলে 1015 টাকাত বস্তুটো বেচাত মানে কি 29 টো যেহেতু ইয়াতে আমি বেচা দাম পালো গটিকে 29 বরাবর কিমান পালো আমি 1015 পালো গটিকে 29 বরাবর যদি আপোনালোকে 1015 পাই ঠিক আছে ভালকে শুনিছে আপোনালোকে যে যদি 29 বরাবর আপোনালোকে 1015 পাই তেতিয়া হলে 1 বরাবর কিমান হ'ব বলে 1 বরাবর হ'ব আপোনালোকৰ 35 ঠিক আছে ইমানখিনিলৈকে ধুনীয়াকৈ ক্লিয়াৰ হৈ গৈছে আপোনালোকৰ 29 বরাবর যদি 1050 হয় তেতিয়া হলে 1 বরাবর কিমান হ'ব বলে 35 হ'ব এতিয়া 1 বরাবর যদি 35 হয় তেতিয়া হলে 25 বরাবর কিমান হ'ব 25 35 গুণ পূৰণ কৰিব লাগিব যেতিয়া 25 আৰু 35 আপোনালোকে পূৰণ কৰিব তেতিয়া কিমান পাব আপোনালোকে 875 পাব কিমান পাব আপোনালোকে 875 পাব মানে বস্তুটোৰ অৰিজিনালি কিনা দাম কিমান আছিল 875 টাকা বস্তুটো বেচিছে কিমানত বলে 840 টকাত বেচিছে তাৰ মানে কি চাওক ইপিনে ধুনীয়াকে যে 875 টকাত বস্তুটো কিনি কিনে কি কৰিছে মানুহজনে 840 ত বেচিছে তাৰ মানে কেই টকা লছ কৰিছে ইয়াতে 75 ত কিনি 40 ত বেচিছে মানে কি 35 টকা ইয়াতে লছ কৰিছে কিমান 35 টকা লছ কৰিছে এতিয়া এইটো যদি পাৰ্সেন্টেজত নিব লাগে কি কৰিব লগা আছিল 100% পূৰণ দিব লগা আছিল নাইবা আপোনালোকে 100% পূৰণ নিদিলে হ'ব আপোনালোকে সিধা সিধি এনেকৈ কৰিব পাৰে যে 35 1 গুণ 35 35 25 গুণ কিমান বলে 35 25 গুণ কিমান হ'ব 875 কাৰণ আমি অকমান আগতে পাই গৈছো 35 25 পূৰণ কৰি এইটো পাইছো হয়নে গটিকে 25/1 আমি পাই গলো ইয়াতে কি পালো আমি চাওক আপোনালোকে 25/1 পাই গলো 25/1 মানে পাৰ্সেন্টেজত নিলে কি আছিল এইটো 25/1 মানে পাৰ্সেন্টত কিমান 4% এনসাৰ কিমান ওলাই গল আমাৰ 4% ক্লিয়াৰ সকলোৰে কনসেপ্ট ধুনীয়াকৈ বুজি পাইছে আপোনালোকে 100 পূৰণ কৰিলে আপোনালোকে হেইটোৱে পাব মুঠতে যেনেকৈ নহয় তেনেকৈ ক্লিয়াৰ কৰি দিয়ক কনসেপ্ট ক্লিয়াৰ কৰি দিয়ক আৰু কোনো ধৰণৰ সূত্ৰ মুখস্থ নকৰিব সিধাই মই যেটো মেথডত শিকাই দিছো এই মেথডৰ মতে আপোনালোকে প্ৰেক্টিস কৰক ঠিক আছে নেক্সট কোৱেশ্চন চাওক আপোনালোকে অত্যন্ত গুৰুত্বপূৰ্ণ কোৱেশ্চন লৈছো এইটো যে 12টা কলমৰ কিনা দাম কৈছে কিমান 10টা কলমৰ বেচা দামৰ সমান বুলি কৈছে কি কৈছে যে 12টা কলমৰ
কিনা দাম মানে কি সিপি কিমানটা কলমৰ বোলে 12টা কলমৰ কিমানটা কলমৰ বেচা দামৰ সমান বোলে কিমানৰ এসপিৰ সমান বোলে 12ৰ এসপি সমান ৰেচিও বনাই দিয়ক আপোনালোকে কি ৰেচিও বনাব আপোনালোকে বোলে এসপি বাই সিপি ৰেচিও বনাই দিয়ক কিমান হ'ব এতিয়া ৰেচিও বনাই দিলে কি কৰিব লাগে জানেনে আপোনালোকে যে সিপিৰ লগত যিটো মান আছে সেইটো মান আপোনালোকে ৰেচিও বনালে এসপিক পঠাব লাগিব এসপিৰ মানটো সিপিক পঠাব লাগিব মানে চাওক এতিয়া সিপিৰ লগত 12 আছে গতিকে 12টো আমি কাক পঠাই দিম এসপিৰ লগত পঠাই দিম সালা দুটা 12 লিখিলো অলপমান স্পিড কৰি আছো যে স্পিডৰ কাৰণে এনেকুৱা হৈ গৈছে যে 12টা কলমৰ কিনা দাম মানে সিপি 12 তাৰ পিছত 10টা কলমৰ বেচা দাম এসপিটো কিমান হ'ব 10 হ'ব হয়নে গতিকে এইটো 10 কৰি লওক এতিয়া এসপি আমি কিমান লিখিছো সিপিটো লিখিছো সিপি কিমান লিখিম আমি এসপিটো লিখিম মানে 10 লিখি দিম এতিয়া চাওক আপোনালোকে যে এইটো আপোনালোকে সৰু কৰি ল'ব পাৰে কিহেৰে যাব 2 ৰে যাব 2 6 গুণ 12 2 5 গুণ 10 হয়নে 5 ভাগত 6 পালো কিনা দাম কিমান 5 বেচা দাম কিমান 6 গতিকে 5ত বস্তুটো কিনি 6ত বেচিছে মানে কি 1 টকা লাভ হৈছে গতিকে 5 ভাগত 1 পাৰ্চেন্টেজত নিলে কিমান হ'ব 20% হ'ব ক্লিয়াৰ কনসেপ্ট সকলোৰে কনসেপ্টখিনি ক্লিয়াৰ অকমান স্পিড কৰাৰ বাবে এটো মই কি বুলি কয় 10 জায়গাত 12 লিখিছিল একো প্ৰবলেম নাই সেকেন্ড টাইম বুজাই দিছো ধুনিয়াকে নেক্সট কোৱেশ্চন চাওক নেক্সটটো ধুনিয়াকে বুজি পাব মই যিমান স্পিডত বুজাই দিছো সিমান স্পিডতে বুজিব যত্ন কৰক কিয়নো ইম্পৰ্টেন্ট হয় ভিডিও ইম্পৰ্টেন্ট হয় বহুত ইম্পৰ্টেন্ট ভিডিও হয় আজিৰ এই ভিডিওটো 12টা বস্তুৰ বেচা দাম কি বুলি কৈছে 8টা বস্তুৰ কিনা দামৰ সমান ধুনিয়াকে কৰি দিয়ক 12টা বস্তুৰ বেচা দাম এসপি ইকুৱেল কিমান বোলে 12টা সিপি কিমান বুলি কৈছে আমাক 8টা ৰেচিও বনাই দিয়ক আপোনালোকে এসপি সিপিৰ ৰেচিও ধুনিয়াকে বনাই দিয়ক কিমান হ'ব এসপি সিপি ৰেচিও বনাই দিলে যে এসপি কি লিখিব লাগিব এবাৰ 8 লিখিব লাগিব সিপি কিমান লিখিব লাগিব 12 লিখিব লাগিব মানে 12 টকাত কিনি 8 টকাত বেচিছে তাৰ মানে কি এটো আপোনালোকে সৰু কৰি ল'ব পাৰে কিহেৰে যাব 4 ৰে যাব 4 2 গুণ 8 তাৰ পিছত 4 3 গুণ কিমান হ'ব 12 গতিকে 3 ভাগত 2 আপোনালোকে যদি পাৰ্চেন্টেজত লৈ যায় কিমান হ'ব 3 ভাগৰ 2 পাৰ্চেন্টেজত নিলে কিমান পাব আপোনালোকে 3 টো বস্তুটোৰ কি আছিলে বোলে 3 টো আছিলে বস্তুটোৰ কিনা দাম ন 2টো আছিলে বস্তুটোৰ বেচা দাম গতিকে 3ত কিনি 2ত বেচিছে মানে কি 3ত 1 টকা লছ হৈছে গতিকে 3ত 1 টকা লছ হৈছে মানে কি হ'ব 33.33% লছ হৈছে কিমান লছ হৈছে 33.33% ইয়াতে লছ হৈছে ঠিক আছে বুজি পাইছে আপোনালোকে নেক্সট কোৱেশ্চনটো চাওক নেক্সট কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় যে এক্সটা বস্তু কিনা দাম 30টা বস্তুৰ বেচা দামৰ সমান এক্সটা বস্তু বুলি কৈছে আমাক কোৱা নাই এবাৰ কিমানটা বস্তু আছে সিধাই কৈছে এক্সটা বস্তু কিনা দাম বুলি কৈছে কিমানৰ বেচা দামৰ সমান 30টা বস্তুৰ বেচা দামৰ সমান পটাপট কৰি যাম আমি কিমান কৈছে কিনা দাম মানে কি সিপি সমান কিমান x দিছে এসপি সমান আমাক কিমান দিছে 30 দিছে ধুনিয়াকৈ আপোনালোকে ৰেচিওটো বনাই লওক সিপি এসপি ৰেচিও বনালে কিমান হ'ব সিপিত কি আছে x আছে গতিকে x স্পিড যাব x টো তাৰ পিছত সিপি x স্পিড কি আছে এবাৰ স্পিড আছে 30 সিপিড আহিব 32 কি কৈছে এবাৰ আমাক 50% লাভ হ'ব 50% মানে কি আছিল 2 ভাগৰ 1 হয়নে 2 ভাগৰ 1 মানে কি 2ত বস্তুটো কিনি 3ত বেচিব লাগিব মানে 2 ভাগৰ 3 ঠিক আছে ইমানখিনি লিখি আপোনালোকে এটা এইটো যদি আপোনালোকে ৰেচিওত লৈ কিমান হ'ব এটো যদি ৰেচিওত লৈ আপোনালোকে ৰেচিওত এনেকৈ লিখিব লাগিব 3 ভাগৰ 2 ঠিক আছে এতিয়া x 3 গুণ কিমান হ'ব x 3 গুণ হ'ব 3x তাৰ পিছত 30 2 গুণ কিমান হ'ব বোলে 60 গতিকে 3x মানে যদি 60 হয় তেতিয়াহলে x মানে কিমান হ'ব বোলে 20 ওলাই গ'ল কিমান পাৰ্চেন্ট বোলে 20% ক্লিয়াৰ কনসেপ্ট সকলোৰে ক্লিয়াৰ যেতিয়া এক্সটা বস্তুৰ কিনা দাম 30টা বস্তুৰ বেচা দামৰ সমান হ'ব তেতিয়া তাত যদি 50% লাভ হয় কিমান হ'ব বস্তুটোৰ মানে কিনা দাম কিমান হ'ব বা xৰ মান কিমান হ'ব বোলে 20 হ'ব ঠিক আছে পাৰ্চেন্ট চিন্ডাল নাহে বাৰুতে কিমান হ'ব বোলে 20টা বস্তুৰ কিনা দাম আৰু 30টা বস্তুৰ বেচা দাম যেতিয়া সমান হ'ব তেতিয়া কি হৈ যাব বোলে 50% লাভ হৈ যাব ক্লিয়াৰ আছে কনসেপ্ট ইমানখিনি লৈকে ধুনিয়া নেক্সট কোৱেশ্চনটো একবাৰিছো নেক্সট কোৱেশ্চনটো ধুনিয়া 11 নম্বৰ প্ৰশ্নটো সব খুব সুন্দৰ প্ৰশ্ন যদি কোনো এক বস্তুৰ কিনা দাম কি বুলি কৈছে তাৰ বেচা দামৰ অনুপাত আমাক 5:7 বুলি কৈছে তেন্তে কৈছে লাভৰ শতাংশ নিৰ্ণয় কৰা ধুনিয়াকৈ আমাক এবাৰ অনুপাতে দিয়া আছে অনুপাত মানে কি দিয়া আছে কিনা দাম বেচা দামৰ অনুপাত দিয়া আছে 7 হ'ব বস্তুটোৰ কি বোলে বেচা দাম 7 হ'ব বস্তুটোৰ যেটো পিছত আছে বেচা দাম হ'ব ন আৰু 5 হ'ব বস্তুটোৰ কি কিনা দাম গতিকে 5 যদি বস্তুটোৰ কিনা দাম 7ত যদি বস্তুটো বেচিছে মানে কি 2 লাভ মাৰিছে 5ত 2 লাভ মাৰিছে মানে কি হ'ব বোলে 40% লাভ মাৰিছে 5 ভাগত 2 পাৰ্চেন্টেজত নিলে কিমান হ'ব 40% হ'ব হয়নে ইমানখিনি লৈকে তো ধুনিয়াকৈ আপোনালোকে বুজি পাইয়ে সকলে নিশ্চয় কি ক্লিয়াৰ কৰিয়ে আছে ইমানখিনি লৈকে নেক্সটটো চাওক নেক্সট কোৱেশ্চনটো বহুত গুৰুত্বপূৰ্ণ এইটো যে এটা মোবাইলৰ কিনা দাম কি বুলি কৈছে তাৰ বেচা দামৰ 9 ভাগৰ 7 অংশ হয় তেন্তে লাভৰ পৰিমাণ উলিয়াব দিছে যে এটা মোবাইলৰ কিনা দাম কি হয় বেচা দামৰ 9 ভাগৰ 7 অংশ মানে 9 টো যদি বেচা দাম 7 টো হ'ব বস্তুটোৰ কি কিনা দাম মোবাইলটোৰ গতিকে 7 টো যদি কিনা দাম 9 টো যদি বেচা দাম 7ত কেই টকা লাভ হৈছে 2 টকা লাভ হৈছে গতিকে 7 ভাগত 2 যদি আপোনালোকে পাৰ্চেন্টেজত নিয়ে কিমান হ'ব বোলে 28.71%
ঠিক আছে ইমানখিনিলৈকে ক্লিয়াৰ আছে সকলোৰে চাৰ্টখন মুখস্থ কৰি ৰাখিছে নিশ্চয় গতিকে যিসকলৰ মুখস্থ আছে তেওঁলোকে নিশ্চয় সকলোৱে ভালকৈ কৰিব পাৰিছে নেক্সট কুৱেশ্যন চাওক 13 নম্বৰ কুৱেশ্যন এজন দোকানীয়ে দুটা বস্তু একে দামত কিনি আনিছে দুটা বস্তু একে দামত কিনিছে কিনা দাম দুটা সমান এটা বস্তুত 10% লাভ কৰিছে আনটো বস্তুত 10% লোকচান কৰিছে মানুহজনৰ লাভ বা লোকচানৰ যিটো পৰিমাণ হ'ব সেইটো আমাক নিৰ্ণয় কৰিব দিছে চাওক ধুনীয়াকৈ কৰিব পাৰিব 10% মানে কি হয় বোলে 10/1 হয় ঠিক আছে 10/1 হয় 10% মানে গতিকে একবাৰ 10ত কিনি কিনে কি কৰিছে লাভ মাৰিছে 11ত বেচিছে ঠিক আছে একবাৰ 10ত কিনি কিনে লছ কৰিছে নট বেচিছে ঠিক আছে গতিকে চাওক আপোনালোকে কিনাতে কিমান খৰচ গৈছে বোলে যেহেতু দুটা বস্তু কিনছে 10 কি 20 টকা খৰচ হৈছে বেচিছে কিমানত বোলে 20 টকাতে বেচিছে গতিকে 20ত কিনি 20ত বেচিছে তাৰ মানে কি হৈছে লাভ হৈছে না লোকচান হৈছে বঢ়িয়া কথা লাভ হোৱা নাই লোকচানো হোৱা নাই মানে কি হ'ব ইয়াৰ উত্তৰ নেইডাৰ প্ৰফিট নৰ লছ মানে লাভো নাই লোকচানো নাই ঠিক আছে তাত শুদ্ধ উত্তৰ কৰি দিব আপোনালোকে য'ত এনসাৰটো দেখিবলৈ পাব নেক্সট কুৱেশ্যনটো চাওক 14 নম্বৰ কুৱেশ্যন এজন দোকানীয়ে দুটা বস্তু একে দামত বিক্ৰী কৰিছে এইবাৰ বেচা দাম দুটা সমান আগতে কৈছিলে কিনা দাম দুটা সমান এইবাৰ কৈছে বেচা দাম দুটা সমান এটাত কৈছে 10% লাভ আনটোত কৈছে 10% লোকচান কি হ'ব চাওক 10% মানে তো কি আছিলে 10/1 হয়নে গতিকে 10ত কিনি এইবাৰ কি কৰিছে 11ত বেচিছে 10ত কিনি কি কৰিছে 9ত বেচিছে গতিকে এইবাৰ কৈছে আমাক বেচা দাম দুটা সমান আগতে কি কৈছিলে কিনা দাম দুটা সমান কৈছিলে সমান আছিলে এইবাৰ কৈছে যে বেচা দাম দুটা সমান ইয়াতে আছে 11 আৰু 9 দুইটা বেলেগ বেলেগ হ'ব নোৱাৰে সমান হ'ব লাগিব আপোনালোকে সমান কৰি দিয়ক যে 11 9 গুণ 99 9 11 গুণ 99 ধুনীয়া কথা আপোনালোকে ইয়াক সমান কৰি ল'লে এতিয়া 11ৰ লগত 9 পূৰণ দি 99 কৰিছে 10ৰ লগতো 9 পূৰণ দি 90 বনাই লওক 9ৰ লগত 11 পূৰণ দিছে এইটো 99 বনাৰ বাবে 10ৰ লগত 11 পূৰণ দিয়ক আপোনালোকে 110 পাই যাব ঠিক আছে এতিয়া যোগ কৰি দিয়ক 0 9 1 10ৰ 0 হাতে 1 2 এইপিনে কিমান হ'ব 99 কিমান হ'ব 198 মানে 200 টকা বস্তুটোৰ কিনা দাম 198 বস্তুটোৰ বেচা দাম মানে 200ত কিনিছে বেচিছে কিমানত 198 মানে লোকচান কিমান হৈছে 2 টকা লোকচান হৈছে এক যদি পাৰ্চেন্টেজত লৈ যায় কি হ'ব 0 0 0 0 কাটি দিয়ক 2 ৰে 2 একবাৰ যাব মানে 1% লোকচান হৈছে কিমান হৈছে 1% লোকচান হৈছে ধুনীয়াকৈ বুজি পাইছে আপোনালোকে কিমান পাৰ্চেন্ট লোকচান হৈছে 1% লোকচান হৈছে নেক্সট কুৱেশ্যনটো চাওক এইটো গুৰুত্বপূৰ্ণ কুৱেশ্যনই হয় এজন মানুহে দুটা বস্তু কি বুলি কৈছে যে 10000 টকাকৈ কিনিছে ঠিক আছে দুটা বস্তু 10000 টকাকৈ কিনিছে আৰু এটা বস্তুত 15% লাভ মাৰিছে আনটো বস্তুত 10% লাভ মাৰিছে গতিকে দুইটা বস্তু তেওঁৰ মুঠ যিটো লাভ হৈছে মুঠ লাভৰ শতাংশ আমাক উলিয়াব দিছে আমি যদি লাভৰ শতাংশটো উলিয়াও কেনেকৈ উলিয়াম যেহেতু ইয়াত বস্তু দুটাৰ কি আছে কিনা দাম দুটা সমান আছে গতিকে কিনা দাম দুটা সমান থাকিলে আপোনালোকে মনত ৰাখিব যি দুটা পাৰ্চেন্টেজ দিয়া থাকে যদি দুটা লাভ হৈছে তেতিয়াহ'লে দুইটা যোগ কৰি দিয়ক 15 যোগ 10 আৰু 2 ৰে আপোনালোকে হৰণ কৰি দিয়ক কিমান হ'ব 25ক আপোনালোকে 2 ৰে হৰণ কৰি দিয়ক 12.5% কিমান হ'ব তেওঁৰ গড় লাভ কিমান হ'ব 12.5% যেতিয়া কি হ'ব কিনা দাম সমান হ'ব যেতিয়া কিনা দাম সমান হ'ব তেতিয়া আপোনালোকে কি কৰিব যি দুটা লাভ বা লোকচান দিয়া থাকিব সেই লাভ বা লোকচানৰ ওপৰতে আপোনালোকে এনসাৰ কৰিব পাৰিব বা আপোনালোকে এনেকৈ কৰিব পাৰে যে চাওক ধুনীয়াকৈ এবাৰ কি হৈছে 10ত 10% লাভ হৈছে 10ত কিনি কিনে 11ত বেচিছে 15% লাভ হৈছে মানে কি 15 মানে 20/3 আছিলে ন 15 মানে আছিলে 20/3 মানে 20ত কিনি কিনে 23ত বিক্ৰী কৰিছে গতিকে আপোনালোকে এনেকুৱাকৈ কৰিলে আপোনালোকে পাই যাব কিনা দাম দুটা যদি আপোনালোকে একে কৰি দিয়ে দুইটা যদি আপোনালোকে 20 কৰি দিয়ে কি হ'ব তেতিয়া যে এইটোতো 20 আছে অলৰেডি গতিকে এইটো 23 থাকিব এইটো যদি আপোনালোকে 20 কৰে 10টো এইটো কি কৰিব লাগিব এইটো 22 কৰিব লাগিব তেতিয়া এইটো 20 হৈ যাব এতিয়া চাওক আপোনালোকে 20 কিমান হ'ব বোলে 40 হ'ব 20 এইপিনে 22 23 কিমান হ'ব বোলে 22 23 45 হ'ব মানে 40 বস্তুটোৰ কিনা দাম 40 বস্তুটোৰ কিনা দাম আৰু 5 টকা কি হৈছে লাভ হৈছে ক'ত 40ত 5 টকা লাভ হৈছে ঠিক আছে বোলে 40ত 5 টকা লাভ হৈছে পাৰ্চেন্টেজত নিলে 100% পূৰণ 0 0 ধুনীয়াকৈ কাটি দিয়ক তাৰপিছত কি হ'ব এতিয়া 4 ৰে এইটো কিমান যাব 5 10 গুণ 50 ন 5 10 গুণ 50 50ক 4 ৰে হৰণ কৰিলে আপোনালোকে কিমান পাব 12.5 পাব বেলেগ নাপায় এইটোৱে হ'ব শুদ্ধ উত্তৰ যেনেকৈ কৰিলেও আপোনালোকে এনসাৰ এটোৱে পাব আৰু যদি আপোনালোকে যিটো ট্ৰেডিশনেল মেথড ট্ৰেডিশনেল ফৰ্মুলা তাত কৰিলেও আপোনালোকে এনসাৰ এইটো পাব বেলেগ একো নাপায় মুঠতে আপোনালোকে ধুনীয়াকৈ প্ৰেক্টিছ কৰক পাৰ্চেন্টেজটো মেইন কথা পাৰ্চেন্টেজটো সদায় ফ্ৰেকশ্যনলৈকে আনিবলৈ মন কৰক আৰু এনেকুৱা যেতিয়া কুৱেশ্যন দেখিব যেতিয়া কিনা দাম একে থাকিব তেতিয়া আপোনালোকে কি কৰিব সিধাই কিনা দামৰ যিটো প্ৰফিট হ'ব প্ৰফিট দুটা বা তিনিটা চাৰিটা যি প্ৰফিট নহয় কিয় যোগ কৰিব আৰু তাৰ গড় উলিয়াৰ নিচিনা আপোনালোকে গড় উলিয়াই দিব ঠিক আছে কনসেপ্টটো ইমানলৈকে ক্লিয়াৰ হৈছে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছো বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈছো আজি বন্ধুসকল নেক্সট কুৱেশ্যনটো চাওক নেক্সট কুৱেশ্যনটো গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় যে এটা ঘোঁৰা কি কৈছে আৰু এটা গৰুৰ বেচা দাম আমাক কি বুলি কৈছে দুইটাৰে বেচা দাম সমান মানে 24000 টকা দুইটাৰে বেচা দাম যদি গৰুটোত কি বুলি কৈছে 20% লাভ হৈছে আৰু ঘোঁৰাটোত যদি 25% লোকচান হৈছে তেন্তে আমাক কৈছে যে মুঠ লাভ বা লোকচান যিটো হ'ব তাৰ শতাংশ নিৰ্ণয় কৰিব দিছে এই 24000টো আপোনালোকে সিধাই ইয়াৰ পৰা উলিয়াই দিয়ক মাৰো গুলি আমাক একো কামত নাই 24000টো হয়নে গতিকে প্ৰথমে আপোনালোকে কি কৰক বোলে 20%টো লওক আৰু 25%টো লওক 20% মানে আছিলে 5/1
25% মানে আছিলে 4/1 এতিয়া 5/1 মানে কি 5/1 তো লাভ হৈছে গৰুটোত লাভ হৈছে গতিকে 5ত কিনি বস্তুটো কিহত বেচিছে 6ত বিক্ৰী কৰিছে নেক্সট গৰুটোত মানে লাভ হল আৰু ঘোঁৰাটোত কি হৈছে লোকচান হৈছে হয়নে গতিকে ঘোঁৰাটোত যেহেতু লোকচান হৈছে 4ত কিমান লোকচান হৈছে 1 লোকচান হৈছে গতিকে 4টো আপোনালোকে 3 বনাই দিয়ক এতিয়া চাওক আপোনালোকে ধুনীয়াকৈ বুজি পাইছে যে যেহেতু কি কৈছে আমাক বেচা দাম দুটা সমান বুলি কৈছে আৰু আমি ইয়াত বেচা দাম দুটা কি পাইছো বেলেগ বেলেগ পাইছো হয়নে গতিকে আপোনালোকে দুইটা 6 বনাই দিয়ক এটোটো 6 আছে এটো আপোনালোকে 6 বনাই দিয়ক 3টো যদি আপোনালোকে 6 বনাই 4টো কি হৈ যাব আপোনালোকৰ 8 হৈ যাব গতিকে এতিয়া চাওক আপোনালোকৰ 6 বেচা দাম কিমান হ'ব 6 বেচা দাম হলে 12 কিনা দাম কিমান হ'ব বোলে 8 পাছে কিমান বোলে 13 মানে 13ত বস্তুটো কিনি কিনে কিহত বেচিব লগা হৈছে 12ত বেচিব লগা হৈছে 13ত বস্তুটো কিনিছিলে কিমানত কিনিছিলে 13ত বস্তুটো কিনিছিলে বেচিছে কিমানত 12ত মানে লোকচান কিমান মাৰিছে 1 লোকচান মাৰিছে গতিকে 13/1ক যদি আপোনালোকে পাৰ্চেন্টেজলৈকে লৈ যায় তেতিয়া কিমান হ'ব 13/1ক যেতিয়া আপোনালোকে পাৰ্চেন্টেজলৈকে নিব তেতিয়া আপোনালোকে সকলোৱে মনত ৰাখিব কিমান হ'ব 7.69 7.69 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 7.69 আপোনালোকে সকলোৱে মনত ৰাখিব 13/1 মানে কি হয় 7.69 হয় এটো আপোনালোকে সকলোৱে মনত ৰাখিব আৰু আহিব পাৰে এনেকুৱা ধৰণৰ কোৱেশ্চন একো ডাঙৰ কথা নহয় ধুনীয়াকৈ কোৱেশ্চনটো আহিলে ধুনীয়াকৈ সকলোৱে পাৰিব মুঠতে আপোনালোকে পাৰ্চেন্টেজ ফ্ৰেকচন চাৰ্ট এতিয়াই মুখস্থ কৰক যাৰ যাৰ মুখস্থ হোৱা নাই আৰু যাৰ যাৰ হৈছে তেওঁলোকে বাৰু বহুত ভাল কথা নেক্সট কোৱেশ্চন চাওক নেক্সট কোৱেশ্চনটো গুৰুত্বপূৰ্ণ যে কোনো এক বস্তুৰ বেচা দাম কিমান বুলি কৈছে যে 3 গুণ আৰু কিনা দাম যদি 2 গুণটো বৃদ্ধি হৈ যায় মানে বেচা দামটো যদি 3 গুণ বাঢ়ে কিনা দামটো যদি 2 গুণ বাঢ়ে তেন্তে 25% লাভ হয় আমাক বৰ্তমানৰ পৰিস্থিতি কৈছে যে বৰ্তমান কিবা এটা পৰিস্থিতিত বস্তু এটা আছে আৰু সেই বস্তুটোৰ কি হৈছে যেতিয়া আমি তাৰ বেচা দামটো 3 গুণ বাঢ়াই দিম আৰু কিনা দামটো 2 গুণ বাঢ়াই দিম তেতিয়া কি হ'ব লাভৰ পৰিমাণ 25% হ'ব এতিয়া 25% মানে কি আছিলে 4/1 এইটো 4/1 টো কেতিয়া হ'ব যেতিয়া বস্তুটোৰ দাম আমি বাঢ়াম কিনা দাম বেচা দাম যেতিয়া আমি বাঢ়াই দিম তেতিয়া হ'ব এই কন্ডিশনটো গতিকে কি হ'ব 4 আৰু কি হ'ব 5 হ'ব এটো কি কিনা দাম বেচা দামৰ ৰেশিও পলাই গল এতিয়া কি হ'ব এইটো যেতিয়া বাঢ়িছে বস্তুটো বাঢ়াৰ পিছৰ কন্ডিশন এটো হয়নে গতিকে এতিয়া চাওক যি কৈছে বেচা দামটো 3 গুণ বাঢ়িছে 3 গুণ বাঢ়ি কিনে 5 হৈছে হয়নে 3 গুণ বাঢ়ি কিনে যদি 5 হৈছে গতিকে 5ৰ পৰা আমি 3 গুণ কমাই দিব লাগিব 5ৰ পৰা যদি আমি 3 গুণ কমাই দিও বহুত মানে দশমিকত আহি যাব হয়নে গতিকে দশমিকত নাহাৰ কাৰণে আপোনালোকে এটা কাম কৰিব পাৰে এই ৰেশিও দুটা আপোনালোকে ডাঙৰ কৰি লওক মানে 4 3 গুণ 12 ৰেশিও বনাই লওক তাৰ পিছত 5 3 গুণ আপোনালোকে 15 ৰেশিও বনাই লওক এতিয়া ধুনীয়াকৈ পাৰিব চাওক যে এই যেটো বেচা দামটো কি হৈছে বোলে 3 গুণ বাঢ়িছে গতিকে ইয়াৰ যদি আপোনালোকে 3 গুণ কমাই দিয়ে 3 ভাগ কমাই দিলে কি হ'ব 15 টু 3 ভাগ কমাই দিলে 5 হ'বনে নেক্সট কি কৈছে কিনা দামটো 2 গুণ বাঢ়ি আছে কিনা দামটো 2 গুণ বাঢ়িছে ইয়াক আপোনালোকে 2 গুণটো মানে আধা যদি কমাই দিয়ে 2 গুণ যদি কমাই দিয়ে কি হ'ব তেতিয়া মানে 12ৰ যদি 2টো ভাগ কৰি কমাই দিয়ে কিমান হ'ব 6 হ'ব ক্লিয়াৰ আছে ইমানলৈকে যে 6ত বস্তুটো কিনি কিনে 5ত বেচিছে মানে কি 6ত বস্তুটো কিনি কিনে 5ত বেচিছে মানে 1 টকা কি মাৰিছে লোকচান মাৰিছে গতিকে 6/1ক পাৰ্চেন্টেজলৈকে নিলে কি আছিলে বলে 6/1ক পাৰ্চেন্টেজলৈকে নিলে আমি সকলোৱে জানো কিমান 16.66% ঠিক আছে কিমান 16.66% হ'ব এই প্ৰশ্নটো শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো চাওক এইটো গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় ভাগত ধৰি কৈছে আজি ইমান স্পিডত মই কেতিয়াও ক্লাছ কৰা নাই আজি প্ৰথম কৰিছো ইমান স্পিডত ক্লাছ নিজৰ বাবে এটা চ্যালেঞ্জ আছিল যে ইমান কেইটা কোৱেশ্চন আমি ইমান কম সময়ৰ ভিতৰতে কৰিব লাগিব প্লাস বুজাব লাগিব ঠিক আছে নেক্সট কোৱেশ্চনটো চাওক কেনেকুৱা কোৱেশ্চন লৈছো যে কোনো এক বস্তুৰ বেচা দাম 2 গুণ আৰু কিনা দাম যদি 3 গুণ মানে বৃদ্ধি হয় তেন্তে 25% লাভ হ'ব আমাক বৰ্তমানৰ পৰিস্থিতি সুধিছে একেই ধৰণৰ কোৱেশ্চন আগৰটো যেনেকৈ কৰিছো আমি এইবাৰো হেনেকৈ কৰিম যে 25% লাভ হ'ব মানে কি 4ৰ বস্তুটো গৈ কিনে 5ত বেচিব লাগিব ৰেশিও দুটা আপোনালোকে বঢ়াই ল'ব 4 3 গুণ 12 কৰিব 5 3 গুণ 15 কৰিব আতকেও বেছি কৰিব পাৰে এটো আপোনালোকৰ ওপৰত কথা বোলে 5 4 গুণ 20 5 5 গুণ 25 কৰে তেতিয়া আপোনালোকৰ কথা নাই বোলে আপোনালোকে 4 6 গুণ 24 5 6 গুণ 30 কৰে তেতিয়াও আপোনালোকৰ কথা নাই মুঠতে আপোনালোকে বঢ়াই ল'ব অলপ যাতে সুবিধা হয় এতিয়া আমাক কি কৈছে চাওক যে বেচা দামটো কি কৈছে 2 গুণ বাঢ়ি আছে এটা আধা কমাই দিয়ক 2 গুণ বাঢ়ি আছে মানে কি আধা কমাই দিয়ক 7.5 হ'ব তাৰ পিছত কিনা দামটো কি হৈছে 3 গুণ বাঢ়ি আছে এটা 3 ভাগ কমাই দিয়ক 12ৰ 3 ভাগ কমাই দিলে কিমান হ'ব 4 হৈ যাব হ'বনে মানে 4ত বস্তুটো কিনিছিলে 7.5ত বস্তুটো বেচিছে মানে 4ত কি হৈছে 2.5 লাভ হৈছে কিমান হৈছে 4ত 2.5 কি হৈছে লাভ হৈছে হয়নে 4ত 2.5 লাভ হৈছে তাৰ মানে কি 4ত 2.5 হ'বনে 3.5 হ'ব হয়নে স্পিডত এইবোৰে ভুল হয় সৰু সৰু ভুল বেলেগ একো নহয় বাৰু যে কি হ'ব 4ত 3.5 লাভ হৈছে গতিকে আপোনালোকে এটা কাম কৰিব পাৰে দশমিকটো উঠাই দিয়ক 35 লিখি দিয়ক তলত 4ৰ লগত কি হ'ব এতিয়া সিধা সিধি শূন্যটো পূৰণ হৈ যাব হয়নে মানে 10 পূৰণ হ'ব মানে শূন্য লাগি যাব এতিয়া 35 আৰু 40ক যেতিয়া আপোনালোকে পাৰ্চেন্টেজলৈকে নিব কিমান পাৰ্চেন্ট হ'ব যে ইয়াক আপোনালোকে এটা কাম কৰিব পাৰে ধুনীয়াকৈ কাটাকাটি কৰিব পাৰে কিহেৰে কৰিব পাৰে 5 এৰে কৰিব পাৰে 5 7 গুণ 35 5 8 গুণ 40 8 ভাগৰ 7ক এতিয়া আপোনালোকে ধুনীয়াকৈ পাৰ্চেন্টেজত নিব পাৰিব কিমান 87.5 হয়নে কিবা এনেকুৱা আছিলে কিমান আছিলে 87.5 আছিলে ইয়াৰ শুদ্ধ উত্তৰ ক্লিয়াৰ আছে ইমানলৈকে ধুনীয়াকৈ আপোনালোকৰ যে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ কিমান হ'ব
87.5%। নেক্সট কুৱেশ্যনটো চাওক, এইটো গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় যে এটা বস্তু 144 টকাত বিক্ৰী কৰিলে কি হয়, যিমান শতাংশ লাভ হয় সিমান শতাংশ বস্তুটোৰ কিনা দাম। মানে 10% যদি লাভ হয় 10 টকা কিনা দাম, 20% লাভ হ'লে 20 টকা কিনা দাম, 30% লাভ হ'লে 30 টকা কিনা দাম, 50% লাভ হ'লে 50 টকা কিনা দাম, 80% লাভ হ'লে 80% কিনা দাম। ঠিক আছে, মানে এতিয়া আমাক কি কৈছে, আমাক কৈছে বস্তুটোৰ বেচা দাম কিমান, 144। এনেকুৱা ধৰণৰ প্ৰশ্ন তামাম শ্বৰ্ট ট্ৰিক্স এইটো আপোনালোকে ধুনীয়াকৈ মনত ৰাখক যে আপোনালোকে 144টো ধুনীয়াকৈ লিখিব আৰু ইয়াৰ লগত ধুনীয়াকৈ দুটা শূন্য লগাই দিব। কি কৰিব, দুটা শূন্য লগাই দিব আৰু ইয়াক আপোনালোকে এনেকুৱাকৈ ভগাই দিব যাতে এই ভগাই দিয়া সংখ্যা দুটাৰ ডিফাৰেন্সটো 100 হয়। কিমান হ'ব লাগিব, ডিফাৰেন্সটো 100 হ'ব লাগিব। মানে এটা যদি ধৰি লয় 20 লয়, আনটো 120 ল'ব লাগিব। এতিয়া এই দুটাৰ যিটো পূৰণ ফল, এই দুটাৰ পূৰণ ফলটো কি হ'ব লাগিব, এইটো হ'ব লাগিব। কিমান হ'ব লাগিব, এই দুটাৰ পূৰণ ফল এইটো হ'ব লাগিব। গতিকে আপোনালোকে শূন্য দুটা ধুনীয়াকৈ কাটি কিনে 12 দুগুণ কিমান হ'ব, 24 হ'ব। ঠিকে আছে, 144 হোৱা নাই, গতিকে 20টো কেঞ্চেল। নেক্সটটো আপোনালোকে চাওক 30 আৰু 130 লওক, 30 আৰু 130 লওক আপোনালোকে। গতিকে 130 হ'লে কিমান হ'ব, 13 আৰু এইপিনে কিমান হ'ব, 3। 13 3 গুণ কিমান হ'ব, বোলে 39 হ'ব। নহ'ব। 50 যদি লয় আপোনালোকে কি হ'ব, 50 যদি লয় তেতিয়াহ'লে কি হ'ব, 15 5 গুণ 75 হ'ব। নহ'ব। 80 লওক আপোনালোকে। 80 ল'লে কিমান হ'ব চাওক আপোনালোকে, যদি 80 লয় 8 পূৰণ কিমান হ'ব, 18 হ'ব, হয়নে? 8 পূৰণ 18, 8 গুণ 64, 4 6 গ'ল, 8 গুণ 8, 8 6 কিমান হ'ব, 14 মিলিছে। ঠিকে আছে, পূৰণ কৰোঁতে একো নাছিল, গণ্ডগোল হৈছিলে বাৰু। 144 মিলি গৈছে, মানে কি হ'ব, এটা যদি 80 হয় আনটো কিমান হ'ব, 180 হ'ব। গতিকে 180 আৰু 80ৰ শুদ্ধ উত্তৰ কোনটো হ'ব, বেছিছে কিমানত, 144ত, হয়নে? গতিকে ইয়াত কি হৈছে, বস্তুটো যিহেতু লাভৰ কথা কৈছে, গতিকে কি এইটোতো হ'বই নোৱাৰে, এইটো কৰিলে লোকচান হৈ যাব। গতিকে শুদ্ধ উত্তৰ কোনটো হ'ব, 80 টকা হ'ব। মানে 80টোৱে কি হ'ব, ইয়াৰ শুদ্ধ উত্তৰ। ক্লিয়াৰ আছে ইমানখিনিলৈকে? নেক্সট কুৱেশ্যনটো চাওক। নেক্সট কুৱেশ্যনটো গুৰুত্বপূৰ্ণ কুৱেশ্যন। এজন মানুহে এটা বস্তু 10% লাভত বিক্ৰী কৰিলে। কি কৰিলে, এটা বস্তু 10% লাভত বিক্ৰী কৰিলে। মানে 10% মানে কি আছিলে, 10/1, মানে 10ৰ বস্তুটো 11ত বিক্ৰী কৰিলে। যদি তেওঁ মোবাইলটো কি কৰিছে, 20% কম দামত কিনে। ঠিক আছে, যদি মোবাইলটো তেওঁ 20% কম দামত কিনে আৰু 50 টকা বেছি দামত বিক্ৰী কৰে, তেন্তে কি হ'ব বুলি কৈছে, 62.5% লাভ হ'ব বুলি কৈছে, হয়নে? গতিকে বস্তুটোৰ যিটো বৰ্তমানৰ কিনা দাম, বৰ্তমানৰ যিটো কিনা দাম, এই বৰ্তমানৰ কিনা দামটো উলিয়াব দিছে। ধুনীয়াকৈ কৰি দিছোঁ চাওক, ইয়াতকৈ আৰু বেছি সহজ হ'ব। আপোনালোকে 10টো ধুনীয়াকৈ 100 বনাই লওক, তাৰপিছত 11টো 110 বনাই দিয়ক। এতিয়া চাওক যে যিটো বৰ্তমানৰ কিনা দাম, বৰ্তমানৰ কিনা দামত কি আপোনালোকে কি কৰি দিয়ক, 20%টো কমাই দিয়ক। 20% কমালে কিমান হ'ব, 80 হৈ যাব, হ'বনে নহ'ব? কিনা দামটো 80 হৈ যাব, কাৰণ 100ৰ 20% কমাই দিলোঁ মানে কি 80 হৈ গ'ল। এতিয়া 80টোত যেতিয়া বস্তুটো কিনিছে, কিমানত বেচিছে, বোলে 62.5%। 62.5% মানে কিমান, 62.5% মানে আছিলে 8/5, হয়নে? মানে এতিয়া 80ৰ 8/5 কিমান হ'ব, 80ৰ 8/5, 80 কি হ'ব, 10 বাজ যাব 8ৰে, তাৰপিছত 10 5 গুণ কিমান, বোলে 50। মানে কিমান হ'ব, 80 টকাত 50 টকা লাভ হ'ল। তাৰ মানে কি 130 টকাত বস্তুটো বেচিছে। ডিফাৰেন্স কিমান হ'ল, বোলে 20 টকা ডিফাৰেন্স। কিন্তু কুৱেশ্যনে আমাক কি কৈছে, যে আগতকৈ এইবাৰ 50 টকা বেছি পাইছে। মানে আমি পাইছোঁ 20 টকা, কুৱেশ্যনে কৈছে 50 টকা। গতিকে 20 অনুপাতত কিমান, বোলে 50। এতিয়া চাওক 20 অনুপাতত যদি 50 হয়, তেতিয়াহ'লে 1 অনুপাতত কিমান হ'ব, 20 অনুপাতত 50 হ'লে 1 অনুপাতত 2.5 হ'ব, হয়নে নহয়? 1 অনুপাতত কিমান হ'ব, 2.5 হ'ব। এতিয়া 1 অনুপাতত যদি 2.5 হয়, বৰ্তমান কি সুধিছে, কিনা দাম। গতিকে বৰ্তমানৰ কিনা দাম কি আছিলে, 100 ৰেচিঅ' আছিলে। গতিকে 100 পূৰণ 2.5 কৰি দিয়ক আপোনালোকে। 100 পূৰণ 2.5 হ'লে কিমান হ'ব, 100 পূৰণ 2.5 হ'লে আপোনালোকৰ হ'ব কিমান, বোলে 250। ক্লিয়াৰ আছে ইমানলৈকে? ধুনীয়াকৈ বুজি পাইছে আপোনালোকে? আৰু 10টা কুৱেশ্যন আছে, এইকেইটা নলওঁ বাৰু, বহুত ভাগৰ ধৰিছে, বহুত দীঘল হৈছে। গতিকে ভিডিঅ'টো আৰু বহুত বিশেষ দীঘলীয়া নকৰোঁ। ইমানখিনি আছিল আজিৰ এই ভিডিঅ'টোত। কেনেকুৱা পালে আপোনালোকে চাই সকলোৱে জনাব। অহাকালি পুনৰ ইয়াৰ পিছৰ 10টা প্ৰশ্ন লৈ আহিম। ছুপাৰ 30 কুৱেশ্যন মুঠতে আমি কৰিম। আজিৰ ভিডিঅ'টো হয়তো কিছুমানৰ বাবে বহুত ভাল হৈছে, কিছুমানৰ বাবে হয়তো বহুত বেছি বেয়া হৈছে, কিয়নো ইমান স্পীডত আজি মই কৰি গৈছোঁ। নিজে হয়তো ইমান স্পীডত কেতিয়াও মেটচ কৰা নাছিলোঁ, সেইবাবে মাজে মাজে সৰু সুৰা ভুলো হৈছে। মানে কৰি দিছোঁ বাৰু ভুলখিনিৰ পিছত। আৰু মাজতে যদি কিবা ভুলে হৈ গৈছে, আপোনালোকে কমেণ্টত জনাই দিব যে সেইখিনি বুজি নাপালে, সেইখিনি ভুল হৈছে। আৰু কেনেকুৱা পাইছে এইটো কিন্তু জনাব। আৰু সকলোৱে মই যেনেকৈ স্পীডত কৰিবলৈ যত্ন কৰিছোঁ, এনেকৈ স্পীডত কৰিবলৈ যত্ন কৰিব, কিয়নো ইম্পৰ্টেণ্ট হয়। যদি স্পীডত কৰিব পাৰে, তেতিয়াহে আপোনালোকে ছাকচেছ হ'ব পাৰিব, কিয়নো টাইমবিলাকৰ বহুত ভেলু থাকে কম্পাৰিটিভ এক্সামত। যিমান পাৰে সিমান প্ৰেক্টিছ কৰক, আৰু যিমান প্ৰেক্টিছ কৰিব সিমান স্পীড বাঢ়িব। ঠিক আছে, যিমান প্ৰেক্টিছ কৰিব সিমান স্পীড বাঢ়িব। গতিকে আপোনালোকে প্ৰেক্টিছ, ছুপাৰ ডুপাৰ প্ৰেক্টিছ কৰক, আৰু আপোনালোকে ধুনীয়াকৈ পাৰিব, সকলোৱে পাৰিব। আজি আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ, ইমানখিনি আছিল আপোনালোকলৈ। সকলোৱে শ্বেয়াৰ কৰিব ভিডিঅ'টো, আশা কৰিছোঁ। আৰু অহাকালি পুনৰ ইয়াৰ পিছৰ 10টা কুৱেশ্যনলৈ আপোনালোকৰ মাজলৈ আহি যাম। অহাকালিও হয়তো ইমান স্পীডতে আনিব পাৰোঁ, নাইবা ইয়াতকৈ কম স্পীডত আনিব পাৰোঁ। আপোনালোকে কমেণ্ট কৰি জনাব, স্পীডত লাগিব নে লাহে লাহে লাগিব, সেইটো কমেণ্ট কৰি জনাব আপোনালোকে। এতিয়া বাই বাই, জয় আই অসম।